কণ্ঠই হ'ল জুবিন গাৰ্গ। 1972 চনৰ সেই 18 নৱেম্বৰৰ দিনা অসমে পাইছিল এই যুগৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ জুবিন গাৰ্গ। মেঘালয়ৰ তোৰাত এটা ঈশ্বৰ প্ৰদত্ত কণ্ঠই জন্ম লাভ কৰিছিল, যাৰ মাতৃ আছিল ইলি বৰঠাকুৰ আৰু পিতৃ মোহিনী মোহন বৰঠাকুৰ। ই ক্ৰমান্বয়ে হৃদয়ত গঢ় লৈ উঠিছিল। মাতৃৰ কণ্ঠত গীত, পিতৃৰ হাতত তবলা, অৰ্থাৎ এই সুৰেই আছিল তেওঁৰ প্ৰথম পাঠশালা। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে হীৰেন ভট্টাচাৰ্যদেৱৰ তোমাৰ গান গ্ৰন্থত প্ৰকাশিত গানে কি আনে গীতত সুৰ দি সংগীত জগতত খলকনিৰ সৃষ্টি কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য সংগীতত স্বৰ্ণ পদক অৰ্জন। লাহে লাহে তেওঁ এটা নতুন অধ্যায়ৰ সূচনা কৰে, অৰ্থাৎ তেওঁৰ প্ৰথমটি অসমীয়া এলবাম অনামিকাই মুক্তি লাভ কৰে। এই এলবামৰ পাছতেই তেওঁ সম্পূৰ্ণৰূপে সংগীত জগতত সোমাই পৰে আৰু পৰৱৰ্তী পৰ্যায়ত অন্য বহুকেইটা এলবামো মুকলি কৰে।
সীমা অতিক্ৰম কৰে। সেই স্বপ্নই তেওঁক লৈ গৈছিল মুম্বাইৰ সপোনৰ নগৰীলৈ। এই সময়ছোৱাতেই জুবিনৰ জীৱনলৈ আগমন ঘটিছিল গৰিমা শইকীয়াৰ, এগৰাকী অনুৰাগী হিচাপে। জুবিনৰ গীতৰ প্ৰতি আকৃষ্ট হৈ এখন চিঠিৰ জৰিয়তে তেওঁলোকৰ প্ৰেমৰ আৰম্ভণি হয় আৰু পিছলৈ বিবাহ পাশত আবদ্ধ হয়। নিজৰ অসাধাৰণ প্ৰতিভা আৰু সংগীত দক্ষতাৰ বাবে জুবিন গাৰ্গে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, যেনে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড আৰু ৰজত কমল বঁটা আদি। যাৰ ফলত অসমত ঘটি থকা ভালপোৱাই তেওঁক পুনৰ অসমলৈ ঘূৰাই আনিলে। অসমলৈ আহি জংকীৰ সহযোগিতাত তেওঁ মঞ্চস্থ বিহুৰ এক নতুন ধাৰাৰ পাতনি মেলে। জীৱনত সৃষ্টি কৰা শূন্যতা তেওঁ বেদনাৰে প্ৰকাশ কৰিব নোৱাৰি সংগীতৰ ভাষাৰে প্ৰতিফলিত কৰিছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী বিষ্ণু ৰাভা, চাৰ্লি চেপলিন আৰু জি গুয়েভাৰাই আছিল জুবিনৰ জীৱনৰ আদৰ্শ। লগতে সংগীত জগতত ভূপেন হাজৰিকাদেৱৰ সৃষ্টিও তেওঁক বাৰুকৈ প্ৰভাৱান্বিত কৰিছিল। তাৰোপৰি ৰাভা আৰু জ্যোতি আদি সংগীতক নতুন কণ্ঠ আৰু বিন্যাসেৰে পুনৰুজ্জীৱিত কৰি তুলিছিল।
হিচাপে মুনীন বৰুৱাদেৱৰ যথেষ্ট ভূমিকা আছিল। তেওঁৰ সহযোগিতাতে জুবিন গাৰ্গে বহুকেইখন অসমীয়া চলচ্চিত্ৰত সংগীত প্ৰযোজনাৰ লগতে অভিনয়ো কৰিছিল। জুবিন গাৰ্গ কেৱল এজন গায়কেই নহয়, তেওঁ অভিনয় আৰু পৰিচালনাৰ জগতখনো সফলভাৱে অন্বেষণ কৰিছিল। তেওঁ নিজৰ প্ৰতিভাৰে সংগীতৰ সীমা অতিক্ৰম কৰি অভিনেতা আৰু পৰিচালক হিচাপেও নিজৰ শক্তিশালী উপস্থিতি প্ৰমাণ কৰিছিল। অসাধাৰণ ব্যক্তিত্ব কেৱল সংগীতৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাও প্ৰতিফলিত হৈছিল। গৃহহীন পশুপক্ষী, আঘাতপ্ৰাপ্ত জীৱক, অসহায় ব্যক্তি আৰু বানপীড়িত মানুহ আদিক সহায় কৰাৰ মনোভাৱ, লগতে এজন ব্যক্তিক সমাজত প্ৰতিষ্ঠা কৰি মানৱৰূপে গঢ় দিয়াৰ সেই বিশ্বাসী হাতখনেই আছিল জুবিন গাৰ্গ। হৃদয় চিনা জুবিন গাৰ্গৰ প্ৰথমখন অসমীয়া সংগীত প্ৰধান ৰোমান্টিক ছবি, যি কেৱল চলচ্চিত্ৰই নহয়, ই হৈছে অসমীয়া জনতাৰ হৃদয়ৰ সৈতে তেওঁৰ শেষ সংযোগ।
আটাইতকৈ দুৰ্বিষ খবৰ এটা খবৰ পৰিকল্পনাটো চিকিৎসাৰ বাবে হাস্পতাললৈ নিয়া হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিছে অসমৰ ছাত্ৰ জুবিন গাৰ্গে আৰু আমাৰ মাজত নাই। ৰৈ ৰৈ দিনালে ৰৈ ৰৈ দিনালে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো চিৰদিন চিৰন্তন আকাশ চুব খোজা ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজা জুবিন গাৰ্গৰ বিদায়ে কেৱল অসমকে নহয় সমগ্ৰ বিশ্বকে অশ্ৰু আৰু স্তব্ধতাৰে ঢাকি ধৰিছিল। সেই ক্ষণত জাতি ধৰ্ম বৰ্ণ বা ভাষাৰ কোনো বিভাজন নাথাকি সমগ্ৰ হৃদয়ে একেলগে কান্দি উঠিছিল। নিজৰ এটি গীতক সমগ্ৰ অসমে তেওঁৰ মৃত্যুৰ সময়ত গাব বুলি ক'ব পৰা সেই মানুহজনে দি গ'ল মায়াবিনী নামৰ এটা গীত, যি হৈ পৰিল প্ৰাৰ্থনা সংগীত। শেষ বললে শেষ করে আসো আরম্ভ